আজি দৈৰ সৈতে পটলৰ তৰকাৰীখন বনাইছিলোঁ আৰু খাবলৈ খুব সোৱাদ ভৰা হৈছিল। সেয়ে অকণমান ভিডিঅ' আপোনালোকৰ ওচৰলৈ আগবঢ়াই আনিলোঁ। এতিয়া পটলকেইটা প্ৰথমে ওপৰৰ চুচখিনি গুচাই ল'লোঁ আৰু ধুনীয়াকৈ কাটি ধুই এয়া উঠাই ল'লোঁ। আলুও দিছোঁ আৰু এয়া দৈ। মই পেকেটৰ দৈয়ে ব্যৱহাৰ কৰিছোঁ কাৰণ পেকেটৰ দৈহে মোৰ ওচৰত আছিল। আৰু ইয়াৰ উপৰিও মছলাৰ কাৰণে মই এয়া প্ৰথমে এটা পিঁয়াজ কাটি লৈছোঁ। এই দৈ পটলৰ ৰেচিপিটো সকলোৰে বেলেগ বেলেগ। আজি মই বনোৱা পদ্ধতিটো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ। আজি মইনো কেনেকৈ বনালোঁ। এটা পিঁয়াজ মিহি মিহিকৈ কাটি ল'লোঁ আৰু কেঁচা পকা চাই দুটামান জলকীয়া দি ল'লোঁ। জ্বলা খোৱা অনুপাতে জলকীয়া দিলে ভাল। মই 3টামান জলকীয়া দি দিছোঁ। এতিয়া কেইফুটামান নহৰু লৈছোঁ। নহৰু কেইফুটাও গুচাই লৈছোঁ। নহৰু কেইফুটা গুচাই অকণমান থেতেলিয়াই ল'ম। প্ৰথমে কেৰাহীখন গৰম কৰি অলপমান তেল দিছোঁ। তেলখিনি গৰম হওঁতে প্ৰথমে আলু আৰু পটলখিনি অকণমান ফ্ৰাই হ'বলৈ দিম। ইয়াত নিমখ দি দিম আৰু নিমখখিনি দি অলপমান লৰাই ভালদৰে ভাজ খাবলৈ দিম। কিছু সময় এনেদৰে ভাজি ল'ম। সেইখিনি ভাজ খোৱা মানে মই এয়া মছলা ৰেডি কৰিছোঁ। জিৰা গুড়ি, ধনিয়া গুড়ি আৰু অকণমান মিট মছলা দিছোঁ। হালধি দিছোঁ আৰু 1-2 চামুচ হালধি দিলোঁ। অকণমান কুহুমীয়া গৰম পানী দি এইখিনি ভালদৰে মিক্স কৰি ল'লোঁ। আৰু এই বাতিটোত লোৱা দৈখিনি ভালদৰে ফেটি ল'ব লাগিব। দৈ মিক্সিটো মাৰি দিব পাৰি, কিন্তু এনেদৰে ফেটিলেও হৈ যায়। এইফালে পটলখিনি অলপমান লৰাই দিলোঁ। এয়া প্ৰায় হৈয়ে গৈছে আৰু অকণমান সিজিবলৈ দিওঁ। এইবাৰ অকণমান ঢাকোন মাৰি দিওঁ, ভালদৰে সিজি যাব। এয়া আৰু এয়া ভাজ খাই গ'ল, গতিকে ইয়াৰ পৰা মই টুকি দিলোঁ। তেলৰ পৰা টুকি বাতি এটাত থৈ ল'লোঁ। ইয়াত আৰু অকণমান তেলৰ প্ৰয়োজন হ'ব আৰু এয়া জিৰা কেইটামান ফুটাই ল'লোঁ। এতিয়া পিঁয়াজ, নহৰু, জলকীয়া সকলোখিনি ভালদৰে ভাজি ল'ম। অলপ সময় ভজাৰ পাছতে এয়া মছলাৰ পেষ্টটো ইয়াত দি দিছোঁ। এই গুলি ৰখা মছলাখিনি একেলগে দি অলপ সময় ভাজিব লাগিব। ভাজিলে খুব ধুনীয়া কালাৰ এটা আহে। ইয়াৰ পাছত এইখিনি এতিয়া যে উঠাই ৰাখিছিলোঁ পটলখিনি দি অলপ সময় ভাজিম। মছলাখিনি সোমাই যোৱাকৈ। আৰু এতিয়া এয়া দৈখিনি যে ফেটি লৈছিলোঁ আৰু অকণমান ফেটি ল'লোঁ। এয়া দেখিছে খুব ধুনীয়া হৈ গৈছে। আৰু ইয়াৰ ওপৰত এনেদৰে অলপ অলপকৈ দি দিছোঁ। হিটটো অলপ কম হ'ব লাগিব। কম হিটত এইখিনি দি অলপ সময় লৰাই দিছোঁ। এয়া এইখিনি সম্পূৰ্ণ ভাজ খাবলৈ দিম। কিছু সময় এনেদৰে ৰাখি দিম। দৈখিনি এয়া দিয়াৰ কাৰণে পানী পানী ভাৱটো হৈ গৈছে। এয়া দেখিছে কিছু সময়ৰ পিছত এয়া তেল আৰু দৈৰে এইখিনি এতিয়ালৈকে পানী দিয়া নাই। এয়া দৈ আৰু তেলখিনি অকণমান শুকাই যোৱাত এই বাতিটোতে অলপমান পানী লৈ দি দিলোঁ। এতিয়া এইখিনি ভালদৰে সিজক। পটলখিনিত এই মছলাৰ টেষ্টটো সোমাই যাব। ইয়াৰ পাছত এয়া অলপ সময় উতলিবলৈ দিলোঁ। কচুৰি মিঠি অকণমানো দিলোঁ। দি আৰু অলপ উতলিবলৈ দিছোঁ। এয়া দেখিছে অলপ সময় উতলাৰ পাছত এয়া জোলখিনি ডাঠ হৈ আহিছে আৰু এতিয়া বন্ধ কৰি থ'ব পৰা হৈ গ'ল। এয়া ইয়াতকৈও ডাঠ কৰিব পাৰি ৰুটিৰ লগত খাবৰ কাৰণে। এতিয়া মই অকণমান এইটো হিচাপতেই ৰাখি দিম। এয়া মোৰ এয়া দৈ পটলৰ তৰকাৰীখন ৰেডি হৈ গ'ল। এনেদৰে ৰুটিৰ লগত খায়ো ভাল লাগে, ভাতৰ লগত খায়ো ভাল লাগে। পটলখিনি গোটা গোটাকৈ ফ্ৰাই কৰি তাত দৈ দি এনেদৰেও বনাব পাৰি।
আজি যিহেতু মই ভাতৰ লগত খাবৰ কাৰণে বনাইছোঁ অলপ এনেদৰেই বনাইছোঁ আৰু মোৰ পদ্ধতিটো আপোনালোকৰ কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব যদিহে ভাল পালে এটা লাইক কৰি দিব ইমান দেৰি চোৱাৰ বাবে ধন্যবাদ থাকিল